the Lord. জীবন্ত ঈশ্বৰৰ নাম ধন্য হোক জীবন্ত ঈশ্বৰৰ নাম ধন্য হোক প্ৰিয়গণ কিয়নো আজি আমি পুনৰুস্থানৰ এই আৰাধনাৰ দ্বাৰাই আৰাধনা গৃহত আমি যিমানেই এক সমবেত হৈ আছো কিয়নো প্ৰভু যীশু খ্ৰীষ্টৰ উপস্থিতিত আছো আমি প্ৰেজ দ্য লৰ্ড কিমান আজিৰ দিনটো পোৱাৰ বাবে আনন্দিত হৈ আছে প্ৰেজ দ্য লৰ্ড আনন্দিত হৈ আছে নে বাৰু আনন্দিত প্ৰেজ দ্য লৰ্ড কিয়নো আমি ক্ৰন্দন কৰি থকাৰ একো প্ৰয়োজনীয়তা নাই আমি কান্দি থকাৰ আমাৰ প্ৰয়োজনীয়তা নাই কিয়নো প্ৰভু যীশু খ্ৰীষ্ট আমাৰ কাৰণে পুনৰ জি উঠিল প্ৰেজ দ্য লৰ্ড প্ৰভু যীশু খ্ৰীষ্ট আমাৰ কাৰণে পুনৰ জি উঠিল আৰু প্ৰভু যীশু খ্ৰীষ্ট জীবিত আছে তো তাৰ কাৰণে আমি ক্ৰন্দনেৰে ক্ৰন্দিত হৈ থকাৰ আমাৰ প্ৰয়োজনীয়তা নাই আমাৰ দুখৰ জীৱনবিলাক প্ৰভু যীশু খ্ৰীষ্ট নাইকিয়া কৰিলে আমাৰ অশান্তিৰ জীৱনবিলাক প্ৰভু যীশু খ্ৰীষ্ট নাইকিয়া কৰিলে আমাৰ ক্ৰন্দনৰ জীৱনবিলাক প্ৰভু যীশু খ্ৰীষ্ট নাইকিয়া কৰিলে আৰু আমাক আনন্দৰ জীৱনেৰে প্ৰভু যীশু খ্ৰীষ্টই পৰিপূৰ্ণতাৰে পৰিপূৰ্ণ কৰি তুলিলে তাৰ বাবে প্ৰভু যীশু খ্ৰীষ্টৰ নাম ধন্য হোক প্ৰেজ দ্য লৰ্ড হালেলুয়া আমি পুনৰুস্থানৰ এই আৰাধনাৰ দ্বাৰাই আমি এক সমবেত হ'বলৈকে পোৱাৰ বাবে প্ৰত্যেকে প্ৰভু যীশু খ্ৰীষ্টৰ নামত একবাৰ আমি তালি বজাই দিম আৰু একেলগে আমি প্ৰভুৰ এই পুনৰুস্থানৰ আনন্দৰ বাৰ্তা স্বৰূপ আমি যি লাভ কৰিবলৈ গৈ আছো আনন্দৰে আমি আশীৰ্বাদ প্ৰাপ্ত কৰিবলৈকে গৈ আছো তাৰ কাৰণে আমি হালেলুয়া তিনবাৰ আমি জোৰকৈ আমি চিঞৰিবলৈ আৰম্ভ কৰিম হালেলুয়া 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 প্ৰেজ দ্য লৰ্ড হালেলুয়া কিয়নো প্ৰভু যীশু খ্ৰীষ্টই যেতিয়া মৈদামনিৰ পৰা পুনৰ জি উঠিল এই ধ্বনিৰে ধ্বনি দিয়া হৈছিল প্ৰেজ দ্য লৰ্ড হালেলুয়া ধ্বনি প্ৰেজ দ্য লৰ্ড ঈশ্বৰৰ নাম ধন্য হোক প্ৰিয়গণ প্ৰভু যীশু খ্ৰীষ্টক মৃত্যুৰ বান্ধনত ৰখাটো অসাধ্য প্ৰেজ দ্য লৰ্ড কিয়নো প্ৰভু যীশু খ্ৰীষ্টক মৃত্যুৰ বান্ধনত ৰাখিব নোৱাৰে কিয়নো তেওঁ স্বয়ং সৃষ্টিকৰ্তা ঈশ্বৰ আছিলে কিয়নো তেওঁ মানৱ ৰূপ ধাৰণ কৰি মনুষ্য মানৱ জাতিৰ কাৰণে তেওঁ পৃথিৱীলৈকে আহিছিল আৰু যিবিলাক তেওঁৰ কৰিবলৈকে যিবিলাক তেওঁৰ যোগেদি মনুষ্য মানৱ জাতিৰ কাৰণে কৰিব লগা আছিল সকলোখিনিকে তেওঁ কৰি সিদ্ধ কৰিলে প্ৰেজ দ্য লৰ্ড তাৰ কাৰণে প্ৰভু যীশু খ্ৰীষ্টৰ নাম ধন্য হওক প্ৰভু যীশু খ্ৰীষ্টক আপুনি য'তেই বিচাৰে আপুনি তাতেই লগ পাব পাৰে প্ৰভু যীশু খ্ৰীষ্টক আপুনি য'তেই বিচাৰে আপুনি তাতেই আপুনি লগ পাব পাৰে কিয়নো আজি বাইবেলত কৈছে যেতিয়া যীশু খ্ৰীষ্টৰ সেই মৃতদেহৰ ওপৰত সুগন্ধি দ্ৰব্য তেওঁলোকে মলিবৰ কাৰণে তিনিগৰাকী তিৰোতাই ভাই মৈদামনিলৈকে যাত্ৰা কৰিছিলে প্ৰেজ দ্য লৰ্ড তিনিগৰাকী তিৰোতাই হে যীশু খ্ৰীষ্টৰ মৃতদেহ যি মৈদামনিত থোৱা হৈছিল যি গুহাত থোৱা হৈছিল তালৈকে তেওঁলোকে যাত্ৰা কৰিছিল আৰু তেওঁলোকে যীশু খ্ৰীষ্টৰ মৃতদেহৰ ওপৰত মলিবৰ কাৰণে কিমান মূল্যবানৰ তেল তেওঁলোকে যুগুত কৰি ৰাখিছিল কিমান মূল্যবানৰ তেল তেওঁলোকে যুগুত কৰি লৈছিল আৰু এই তেল যেন প্ৰভু যীশু খ্ৰীষ্টৰ মৃতদেহৰ ওপৰত তেওঁলোকে মলিবলৈ ইচ্ছা কৰিছিল আৰু তেওঁলোকে যেতিয়া আজিৰ এই দিনটোতে তেওঁলোকে পুৱা ৰাতিপুৱাতে এন্ধাৰ থাকোতে সেই গুহালৈ সেই মৈদামনিলৈকে তেওঁলোকে যাত্ৰা কৰিলে প্ৰিয়গণ আৰু তেওঁলোকে যেতিয়া যাত্ৰা কৰিলে মৈদামনিলৈ সেই গুহালৈ কিন্তু তেওঁলোকে তিনিওজন ব্যক্তিয়ে কথোপকথন কৰি গৈ আছিলে কি কথোপকথন কৰি গৈ আছিলে জানেনে প্ৰিয়গণ আপুনি যেনে প্ৰকাৰে আৰাধনালৈকে আহে গৃহৰ পৰা তেতিয়া আপুনি এটাই পৰিকল্পনালৈ আপুনি আহিব লাগে কিয়নো মই আৰাধনা গৃহলৈকে গৈছো মই তাত যেন প্ৰভু যীশু খ্ৰীষ্টক লগ পাব পাৰো প্ৰভু যীশু খ্ৰীষ্টৰ সৈতে যেন মই তাত কথোপকথন কৰিব পাৰো প্ৰভু যীশু খ্ৰীষ্টৰ যাতে প্ৰভু যীশু খ্ৰীষ্টই যাতে মোৰ লগত কথা পাতিব প্ৰভু যীশু খ্ৰীষ্টক যাতে মই আত্মিকতা দৃষ্টিৰে যেন মই তাক দেখিবলৈকে পাম এনে প্ৰকাৰে আপুনি ঘৰৰ পৰা যেতিয়া ওলাই আপুনি এনে প্ৰকাৰে পৰিকল্পনা আৰু ভাৱনা লৈ আৰাধনালৈকে আহিব লাগে প্ৰেজ দ্য লৰ্ড যেনে প্ৰকাৰে তিনিগৰাকী তিৰোতাই তেওঁলোকে কথোপকথন কৰি গৈ আছিলে যীশু খ্ৰীষ্টৰ মৃতদেহৰ ওপৰত হয়তো আমি তেল মলিবলৈকে গৈ আছো এই সুগন্ধি তেল আমি মলিবলৈকে গৈ আছো কিন্তু যীশু খ্ৰীষ্টৰ সেই গুহাত যে এশটা ডাকৰ
শিলৰ ঢাকন লগাই থোৱা আছে সেই শিলৰ ঢাকনটো আমাৰ বাবে কোনে খুলি দিব সেই গুহাৰ দুৱাৰ মুখত লগাই ৰখা ভাৰী ভয়ংকৰ শিলৰ ঢাকনটো যেন আমাৰ বাবে কোনে খুলি দিব সেই কথাষাৰ তেওঁলোকৰ জীৱনত চিন্তিত হৈ আছিল প্ৰেজ দ্য লৰ্ড আজি একেদৰে আপুনি দুখৰ জীৱনত অতিবাহিত কৰি গৈ আছে নেকি আপুনি ক্ৰন্দনৰ জীৱনত অতিবাহিত কৰি গৈ আছে নেকি আপুনি হয়তো কিবা সমস্যাৰ জীৱনত আপুনি অতিবাহিত কৰি আপুনি গৈ আছে নেকি আৰু আপুনি দৈনিক দিনে চিন্তা কৰি গৈ আছে এই সকলৰ পৰা মোক কোনে আজাদ কৰিব পাৰে এই সকলৰ পৰা মোক কোনে মুক্ততা দিব পাৰে এই সকলৰ পৰা মোক কোনে স্বাধীন কৰিব পাৰে এই চিন্তাৰ পৰা কোনে মোক নিষ্কলন কৰি দিব পাৰে এনে প্ৰকাৰে আপুনি ভাবি আছে নেকি তেনেহলে প্ৰিয়গণ আজি যিজন ব্যক্তি আপনার আর মোর বাবে জীবিত হয়ে আছে আপনার আর মোর বাবে জীবিত আছে হে প্রভু যীশু খ্রিস্টর উপরত আপনি নির্ভর রাখো প্রেজ দ্য লর্ড আর প্রভু যীশু খ্রিস্টর উপরত আপনি ভরসা রাখো কেন তেও আপনাক এই চিন্তার পৰা আজাদ করিব এই চিন্তার পৰা আপনাক তেও মুক্ততা দিব প্রেজ দ্য লর্ড যে প্রকার তিনিও গৰাকী তিৰোতাই এই কথা কথন কৰি তেওঁলোকে যেতে গুহালৈকে গৈ আছিলে আৰু হে গুহাত প্ৰৱেশ কৰি এই গুহাৰ ওচৰলৈকে গৈ পোৱাৰ আগ মুহূৰ্ততে তেওঁলোকে কি দেখা পালে শিলৰ যিটো ঢাকন হে গুহাত লগাই থোৱা আছিল সেই ঢাকনটো খোলা আছে প্ৰেজ দ্য লৰ্ড কিয়নো হে গুহাত মাৰি দিয়া যিটো বন্ধ কৰি ৰখা ঢাকনটো খুলি দিয়া আছে আৰু খোলা আছে প্ৰেজ দ্য লৰ্ড তেওঁলোকে এই ঢাকন খোলা দেখি তেওঁলোকে ভয় খাবলৈ আৰম্ভ হৈছিল Praise the Lord. Hallelujah. আৰু তেওঁলোকৰ জীৱনত এনে প্ৰকাৰৰ কিছু প্ৰশ্নবিলাক উঠিছিল হয়তো প্ৰভু যীশু খ্ৰীষ্ট কোনোবাই তেওঁৰ মৃতদেহটো চুৰ কৰি লৈ গ'ল নেকি এনে প্ৰকাৰৰ তেওঁলোকৰ জীৱনত প্ৰশ্ন উঠিছিল Praise the Lord. কিন্তু আমি আজি দেখিবলৈকে পালো দুজন উজ্জ্বল বস্ত্ৰ পিন্ধা উজ্জ্বল বস্ত্ৰ তেওঁলোকে এনে প্ৰকাৰে একদম উজ্জ্বল বস্ত্ৰ পৰিধান কৰা দুইজনা ব্যক্তিয়ে তেওঁলোকক ক'লে ভয় নকৰিবা Praise the Lord. ভয় নকৰিবা হে দুইজন ব্যক্তি কোন আছিল আপুনি জানেনে স্বৰ্গৰ পৰা অহা দূত আছিল Praise the Lord. আৰু হে দূতে আহি কি কৰিলে প্ৰভু যীশু খ্ৰীষ্টৰ যি গুহাত তেওঁৰ মৃতদেহ ৰখা হৈছিলে সেই মৃতদেহৰ সেই গুহাৰ ঢাকন কি কৰিলে এই দূতবিলাকে খুলি দিলে Praise the Lord. Hallelujah. আৰু प्रभु যীশু খ্ৰীষ্ট তাৰ পৰা বিত্ৰুপে ওলাই আহিল Praise the Lord. আৰু তেওঁলোকে ক'লে ভয় নকৰিবা বুলি ক'লে তেওঁলোকক আৰু কি ক'লে তোমালোকে যাক বিচাৰিছা তেওঁ ইয়াত নাই বুলি ক'লে যাক তোমালোকে বিচাৰি আহিছা তেওঁ ইয়াত নাই কেনে তেওঁ তোমালোকৰ আগে আগে গালিললৈকে গৈ আছে Praise the Lord. এই কথাটা প্ৰভু যীশু খ্ৰীষ্টই আগতে তেওঁলোকক স্পষ্টীকৰণে কৈছিল Praise the Lord. আৰু একেদৰে আমি চাওঁ প্ৰভু যীশু খ্ৰীষ্টৰ হে পুনৰুত্থানৰ বিষয়টোক লৈও না এহুদীসকলৰ জীৱনত এনে প্ৰকাৰে চিন্তিত হৈ আছিল এহুদীসকলৰ জীৱনত এনে প্ৰকাৰে ভয় সোমাই আছিল কিয়নো প্ৰভু যীশু খ্ৰীষ্টই ক্ৰুচীয় মৃত্যু বহন কৰাৰ আগ মুহূৰ্ততে কিছু তেওঁলোকৰ মাজত দৃষ্টান্তৰূপে কথাবিলাক কৈ গৈছিল Praise the Lord. কিয়নো প্ৰভু যীশু খ্ৰীষ্টই এদিন কৈছিল তোমালোকে এই মন্দিৰ ভাঙি দিবা এই মন্দিৰ তোমালোকে ভাঙি দিবা কিন্তু মই 3 দিনৰ দিনা পুনৰ কি কৰিম তুলিম বুলি কৈছিল তেওঁলোকে ক'লে এই মন্দিৰ আমি গঢ়িবলৈ কিমান বছৰ ধৰি আমাক লাগিছিল এই মন্দিৰ আমি বনাবৰ কাৰণে কিমান বছৰ ধৰি আমি পৰিশ্ৰম কৰিছিলো কিন্তু তুমি 3 দিনতে ভাঙি দিবাৰ 3 দিনৰ পিছতে তুমি গঢ়িব পৰা কোন কিন্তু প্ৰভু যীশু খ্ৰীষ্টই তেওঁৰ দেহৰ কথা কৈছিল Praise the Lord. প্ৰভু যীশু খ্ৰীষ্টই তেওঁৰ নিজ দেহৰ কথা কৈছিলে ইয়াক তোমালোকে মাৰিবা পিটিবা ক্ৰুচত দিবা ক্ষত কৰিবা ক্ৰুচত ক্ষত হ'ব আৰু এই শৰীৰ ময়দামত থোৱা হ'ব কিন্তু 3 দিনৰ দিনা পুনৰ নতুন স্বৰূপে ওলাই আহিব সেই মৃতদেহৰ কথা সেই পুনৰুত্থানৰ কথা প্ৰভু যীশু খ্ৰীষ্টই তেওঁলোকক জনাইছিল Praise the Lord. Hallelujah. কিন্তু এটা বিশেষ বিষয় কিনো তেওঁলোকে যীশু খ্ৰীষ্টৰ সেই ময়দামনিত থোৱাৰ পাছতো যীশু খ্ৰীষ্টৰ মৃতদেহ ময়দামনিত থোৱাৰ পাছতো যে তেওঁলোকৰ জীৱনত চিন্তিত আছিল তেওঁলোকে তেতিয়াও তেওঁলোকৰ জীৱনত প্ৰকাৰে এটা ভয় সোমাই আছিল আৰু এই ভয় সোমাই থকাৰ কাৰণে তেওঁলোকে কি কৰিছিল জানে যীশু খ্ৰীষ্টৰ মৃতদেহটোকো ৰক্ষা কৰিবৰ কাৰণে ৰজাৰ পৰা তেওঁলোকে অনুমতি বিচাৰিছিল
প্ৰেজ দ্য লৰ্ড আৰু যীশু খ্ৰীষ্টৰ মৃতদেহটো তেওঁলোকে ৰক্ষা কৰিবলৈ না তেওঁলোকে ৰক্ষা দিবলৈকে আৰম্ভ কৰিলে আৰু যেতিয়া তেওঁলোকে ৰক্ষা দি থাকোতেও স্বৰ্গৰ পৰা স্বৰ্গৰ দূত নামি আহিল আৰু স্বৰ্গৰ দূত নামি আহি প্ৰভু যীশু খ্ৰীষ্টক সেই মৃত্যুৰ বন্ধনৰ পৰা মুক্ত কৰি দিলে প্ৰেজ দ্য লৰ্ড হালেলুয়া যেনে প্ৰকাৰে আমি দেখিবলৈকে পাওঁ পৌল আৰু সিলৰ জীৱনীটো যেতিয়া তেওঁলোকে বন্দীগৃহত আছিল কাৰাগাৰত আছিল স্বৰ্গৰ পৰাই দূত নামি আহিছিল আৰু স্বৰ্গৰ পৰা দূত নামি আহি তেওঁলোকক কি কৰিছিল বন্দীগৃহ আৰু কাৰাগাৰত তেওঁলোকৰ যি শিকলিৰে বান্ধি ৰখা আছিল তাৰ পৰা তেওঁলোকক মুক্ততা কৰি দিলে প্ৰেজ দ্য লৰ্ড একেদৰে সেই দূত কি কৰিলে প্ৰভু যীশু খ্ৰীষ্টৰ প্ৰভু যীশু খ্ৰীষ্টক য'ত মৃতদেহ ৰখা হৈছিল সেই গুহাৰ ঢাকন খুলি দিলে Praise the Lord. Hallelujah. আৰু তেওঁলোকে প্ৰভু যীশু খ্ৰীষ্ট পুনৰ জীৱিত হ'ল প্ৰভু যীশু খ্ৰীষ্ট পুনৰ জি উঠিল এই সংবাদ স্বৰূপে এই আচৰিত কাৰ্য তেওঁলোকৰ নিজ চকুৱেও দেখি পালে Praise the Lord. Hallelujah. কিয়নো এই আচৰিত কাৰ্য যিসকলে এই ময়দানটোক তেওঁলোকে ৰক্ষা দি আছিলে যীশু খ্ৰীষ্টক যিটো যীশু খ্ৰীষ্টৰ মৃতদেহ যিখন গুহাত ৰখা আছিলে তেওঁলোকে তাত কি কৰি আছিলে পহৰা দি আছিলে কিন্তু তেওঁলোকৰ চকুৱে স্পষ্টীকৰণে তেওঁলোকে দেখা পালে যে যীশু খ্ৰীষ্ট জীৱিত হোৱাটো প্ৰেজ দ্য লৰ্ড স্বৰ্গৰ দূত নামি আহিল কেনেকৈ আৰু কেনেকৈ সেই গুহাৰ দুৱাৰ মুখত লগাই দিয়া হিল ছটা কেনেকৈ দূতে বগৰাই দিলে আৰু কেনেকৈ প্ৰভু যীশু খ্ৰীষ্ট পুনৰ এই ময়দামনিৰ গুহাৰ পৰা ওলাই আহিল এই কথাকাৰ তেওঁলোকে স্পষ্টীকৰণে নিজ চকুৰে দেখিলে দেখাৰ পাছতেও তেওঁলোকে কি কৰিলে জানে যীশু খ্ৰীষ্ট জীৱিত হোৱা নাই বুলি তেওঁলোকে মিছাকৈ অপবাদ দিবলৈ মিছা ক'বলৈ আৰম্ভ কৰিলে Praise the Lord. কেনে তেওঁলোকে মিছা মাতিবলৈকে আৰম্ভ কৰিলে যেনে প্ৰকাৰে আমি চাওঁ ইহুদা ইস্কৰিয়তীৰ জীৱনীটো কেনে প্ৰভু যীশু খ্ৰীষ্টক কিছু টকাৰ লোভত তেওঁক বেচি দিয়া হৈছিলে কিছু টকাৰ লোভত যীশু খ্ৰীষ্টক ইহুদীবিলাকৰ হাতত খুদাই দিয়া হৈছিলে পুনৰ যদি আপুনি চাই প্ৰিয়গণ যীশু খ্ৰীষ্টৰ এই পুনৰুত্থানৰ আচৰিত কাৰ্যটো দেখাৰ পাছতেও নিজ চকুৰে দৃষ্টি কৰাৰ পাছতেও তেওঁলোকক টকাৰে কি কৰিলে জানে টকাৰে তেওঁলোকক মিছা অপবাদ দিবলৈ শিকালে প্ৰেজ দ্য লৰ্ড যেনে প্ৰকাৰে মতিয়ে লিখা সুবাৰ্তা 28 অধ্যায়ত আপুনি যদি চাই 10 পদৰ পৰা তাত এনে প্ৰকাৰে বাইবেল আপোনাক আৰু মোক স্পষ্টীকৰণে কৈছে তেতিয়া যীশুৱে তেওঁলোকক ক'লে ভয় নকৰিবা তোমালোক যোৱা মোৰ ভাইবিলাকক গালিললৈ যাবলৈ সংবাদ দিয়াগৈ তেওঁলোকে তাতে মোক দেখা পাব পাছে তেওঁলোকে যাওঁতে চোৱা সন্দকী বিলাকে কোনোৱে নগৰলৈ আহি যি ঘটিছিল এই সকলোৰ সংবাদ প্ৰধান পুৰোহিত সকলৰ আগত দিলেহি তেতিয়া তেওঁলোক বৃদ্ধ লোকে সৈতে গোট খাই মন্ত্ৰণা কৰি সেনাবোৰক ভালেমান ধন দি ক'লে আমি টোপনিত থাকোতে তাৰ শিষ্যবিলাকে ৰাতি আহি তাক চুৰ কৰি নিলে এই বুলি কবা আৰু এই কথা যদি দেখাধিপতিয়ে শুনে তেতিয়া আমি তাক বুজাই বঢ়াই তোমালোকক নিঃসংশয় কৰিম আমেন কেন পবিত্ৰ বাইবেল স্পষ্টীকৰণে পুনৰ আমাক কি কৈছে চাও না তেওঁলোকে এই আচৰিত কাৰ্য তেওঁলোকৰ চকুৱে দেখাৰ পাছতো এই আচৰিত কাৰ্য তেওঁলোকৰ চকুত তেওঁলোকে দৃষ্টি কৰি দেখাৰ পাছতো মিছা অপবাদ তেওঁলোকে দিবলৈ আৰম্ভ কৰিলে Praise the Lord. কেন যীশু খ্ৰীষ্টক যেতিয়া ক্ৰুচত আৰি দিয়া হৈছিল যীশু খ্ৰীষ্টক যেতিয়া ক্ৰুচত দিবলৈকে লৈ যোৱা হৈছিল তেতিয়াও তেওঁৰ ওপৰত মিছা অভিযোগ লাগু কৰিছিল পুনৰ যেতিয়া প্ৰভু যীশু খ্ৰীষ্ট পুনৰুত্থিত হ'ল তাৰ পাছতো তেওঁলোকে মিছা অভিযোগ লাগু কৰিলে কেন যীশু জীৱিত হোৱা নাই কেন তেওঁৰ মৃতদেহটো তেওঁৰ শিষ্যবিলাকে ৰাতি আহিলে আৰু তেওঁক চুৰ কৰি লৈ গ'ল এই কথাষাৰি তোমালোকে কবা আৰু যিমান ব্যক্তিসকলে ইয়াৰ সাক্ষী স্বৰূপে দৃষ্টি কৰিলে দেখিলে তেওঁলোকৰ কাৰণে ধন লৈ যোৱা বুলি ক'লে প্ৰেজ দ্য লৰ্ড কেন তেওঁলোকক টকাৰে কি কৰিবলৈ জানে তেওঁলোকৰ মুখ বন্ধ কৰিবলৈ ইচ্ছা কৰে প্ৰেজ দ্য লৰ্ড হালেলুয়া কিন্তু প্ৰভু যীশু খ্ৰীষ্ট জীৱিত আছে
বাইবেল কৈছে কালি আজি সদাকাললৈকে তেওঁ একে আছে আৰু একে হৈ থাকিব কিয়নো প্ৰভু যীশু খ্ৰীষ্টক মৃত্যুৰ বান্ধনত ৰখাটো একেবাৰে অসাধ্য প্ৰিয়গণ আৰু যীশু খ্ৰীষ্ট জীৱিত আছে তাৰ কাৰণে কৈছে তোমালোকে মৃতক বিলাকৰ মাজত জীৱিত জনা কিয় বিচাৰিছা তেওঁ ইয়াত নাই বুলি কৈছে প্ৰেজ দ্য লৰ্ড প্ৰভু যীশু খ্ৰীষ্ট আজিও জীৱিত আছে আৰু এই কথাষাৰ দূতে সেই তিনিগৰাকী তিৰোতাক ক'লে আৰু তেওঁলোকক এটা কথা ক'লে তোমালোকে যোৱা আৰু পলম নকৰি মোৰ ভাইবিলাকক এই সংবাদ দিয়া গৈ যাতে তেওঁলোকেও গালিললৈকে যায় আৰু গালিলত গৈ যেন মোক তেওঁলোকে দেখা পায় গালিলত গৈ যেন মোৰ সৈতে তেওঁলোকে কথন কৰিবলৈকে পায় এনে প্ৰকাৰে প্ৰিয়গণ সেই তিনিগৰাকী তিৰোতাক আদেশ দি পঠালে প্ৰিয়গণ সেই তিনিগৰাকী তিৰোতাক আদেশ দি পঠালে কিন্তু তেওঁলোকে গৈ এই সংবাদ দিয়াৰ পাছতো যীশু খ্ৰীষ্টৰ মাজত থকা ঈশ্বৰ যীশু খ্ৰীষ্টৰ 12 জন ঈশ্বৰ মাজত থকা যিজন ব্যক্তি থোমা সেই থোমাই কি কৈছিল জানেনে যীশু যে জীৱিত হ'ল এই কথাষাৰ মই কেতিয়াও বিশ্বাস নকৰো প্ৰেজ দ্য লৰ্ড কিয়নো যীশু খ্ৰীষ্ট জীৱিত হোৱাৰ প্ৰমাণিত চিন স্বৰূপে যি খাতত গজালেৰে কাঠত আৰি দিয়া হৈছিল সেই গজালৰ বিন্ধাত মোৰ আঙুলি ভৰাম আৰু যিটো বুকুত বৰছৰে খোজ মৰা হৈছিল সেই বুকুৰ ভিতৰলৈকেও সেই বুকুত মোৰ হাত সুমিয়াই চাম তেতিয়া মই বিশ্বাস কৰিম যীশু জীৱিত আছে প্ৰেজ দ্য লৰ্ড হালেলুয়া বাইবেল কি কয় নেদেখাকৈ বিশ্বাস কৰাজন ধন্য বুলি কৈছে প্ৰেজ দ্য লৰ্ড হালেলুয়া তো একেদৰে আপুনি মই প্ৰত্যেকজনা ব্যক্তি দি চাওঁ যীশু খ্ৰীষ্টৰ প্ৰিয় শিষ্যবিলাকৰ জীৱনীটোলৈ যাক আমি পিতৰ বুলি কওঁ পিতৰে যীশু খ্ৰীষ্টক কিছু সময়ত এনে প্ৰকাৰো তেওঁ প্ৰতিশ্ৰুতি দিছিলে এনে প্ৰকাৰো পিতৰে কিছু কথা যীশু খ্ৰীষ্টক কৈছিল ইয়াতে কৈছে কিন্তু তেওঁ অস্বীকাৰ কৰি ক'লে হে নাৰী মই তেওঁক নিচিনো প্ৰেজ দ্য লৰ্ড যীশু খ্ৰীষ্টক এগৰাকী নাৰীয়ে ক'লে তুমিও সেই যীশুৰ লগত থকা এজন ব্যক্তি নোহোৱানে পিতৰে কি ক'লে মই তেওঁক চিনি নাপাওঁ কিন্তু পিতৰে কিছু সময়ত প্ৰভু যীশু খ্ৰীষ্টৰ লগত এনে প্ৰকাৰেও তেওঁ চুক্তিবদ্ধ কৰিছিলে আমি দেখিবলৈকে পাওঁ পাছে তেওঁ ক'লে হে প্ৰভু আপোনাৰ সৈতে বন্দীশালত আৰু মৰণলৈকেও যাবলৈ মই যুগুত হৈ আছো কি কৈছে চাওক পিতৰে আপোনাৰ লগত মই বন্দীশালতো আৰু মৰণলৈকেও যাবৰ কাৰণে মই আপোনাৰ সৈতে যুগুত হৈ আছো বুলি ক'লে প্ৰেজ দ্য লৰ্ড আজি আপুনিও যেতিয়া প্ৰভু যীশু খ্ৰীষ্টৰ সত্যতাৰ বিষয়খিনি আপুনি জানিবলৈকে পালে প্ৰভু যীশু খ্ৰীষ্টই আপোনাক যে পাপৰ পৰা পাপ মোচন কৰিলে এই বিষয়খিনি আপুনি জানিবলৈকে পালে প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই আপুনি অনন্ত জীৱনৰ অধিকাৰী হৈছে প্ৰভু যীশু খ্ৰীষ্ট আপোনাক অনন্ত জীৱনৰ অধিকাৰী স্বৰূপে এজন ব্যক্তি আকাৰে আপোনাক মনোনীত কৰি লৈছে এই কথা জনাৰ পাছতেও আপনি প্ৰতিশ্ৰুতি দিলে প্ৰভু আপোনাৰ পাছতে মই যাম প্ৰভু আপোনাৰ খোজৰ অনুগামী হম প্ৰভু আপোনাৰ লগত মোৰ সহভাগিতা সম্পৰ্ক দৈনিক দিনে গঢ়ি তুলিম এনে প্ৰকাৰে আপনি প্ৰতিশ্ৰুতি কৰাৰ পাছতেও হয়তো আজি পিতৰৰ নিশ্চয়কৈ আপনি অস্বীকাৰ কৰিছে নেকি প্ৰেজ দ্য লৰ্ড ইয়াতে ক'লে তাতে তেওঁ ক'লে হে পিতৰ মই তোমাক কওঁ তুমি যে মোক নিচিনা ইয়াতে তিনিবাৰ আহৈ মাতিবা আজি কুকুৰাই ডাক নিদিব প্ৰেজ দ্য লৰ্ড যেতিয়ালৈকে তুমি মোক তিনিবাৰ অস্বীকাৰ কৰিবা আহৈ মাতিবা মই চিনি নাপাওঁ মই তেওঁৰ লগত থকা এজন ব্যক্তি নহয় এনে প্ৰকাৰে তুমি অস্বীকাৰ কৰিবা বুলি ক'লে তেতিয়ালৈকে কুকুৰাই ডাক নিদিব বুলি ক'লে প্ৰেজ দ্য লৰ্ড আৰু এই অস্বীকাৰ কৰাৰ পাছতে কুকুৰাই ডাক দিবলৈ আৰম্ভ কৰিলে তাৰ পাছতে পিতৰে অনুতাপ কৰিলে পিতৰে উপলব্ধি কৰিলে হয় প্ৰভু যীশু খ্ৰীষ্টই যে মোক কৈছিল কিন্তু মই তেওঁৰ সৈতে প্ৰতিশ্ৰুতি কৰিছিলো আপোনাৰ সৈতে যে মৰিব লাগে প্ৰভু মই মৰিবলৈ এগ্ৰী আছো বন্দীশালত যাব লাগে তেনে বন্দীশালত যাবলৈ প্ৰভু মই এগ্ৰী আছো এনে প্ৰকাৰে তেওঁক প্ৰতিশ্ৰুতি দিয়াৰ পাছতেও তেওঁ কি কৰিলে আহৈ মাতিলে মিছা মাতিলে প্ৰিয়গণ যেনে প্ৰকাৰে আমি পবিত্ৰ বাইবেলৰ দ্বাৰা স্পষ্টীকৰণে দেখিবলৈকে পাইছো তাতে তেওঁ হাউদি আৰু শপত খাই ক'লে মই সেই মানুহজনক নিচিনোৱে
চাওক পিতৰে কি ক'লে পিতৰে কি কৈছে শপত খাই কৈছে মই তোক নিচিনো আৰু মই তোক নেজানো প্ৰেজ দ্য লৰ্ড হালেলুয়া আপুনি কাৰ ভয়ত এনে প্ৰকাৰে অস্বীকাৰ কৰিব নেকি খ্ৰীষ্ট যীশু কোনোবা শত্ৰু আপোনাক মাৰিবলৈ আহিব কোনোবা বিৰোধী আপোনাৰ ওচৰলৈকে আহিব তেতিয়া আপুনি অস্বীকাৰ কৰিব নেকি প্ৰেজ দ্য লৰ্ড কিন্তু আজি ঈশ্বৰে তেওঁৰ দূতৰ যোগেদি আপোনাক আৰু মোক কি কৈছে ভয় নকৰিবা বুলি কৈছে প্ৰেজ দ্য লৰ্ড ভয় নকৰিবা বুলি কৈছে আমাক ভয় কৰাৰ কোনো প্ৰয়োজনীয়তাই নাই কিয়নো প্ৰভু যীশু খ্ৰীষ্ট জীৱিত আছে Hallelujah. Praise Lord. Praise the Lord. Hallelujah. আপনি প্রভু যীশু খ্রিস্টক যতই বিচারে আপনি তাতেই লোক পাবো পারে প্রভু যীশু খ্রিস্টকে আপনি যতই বিচারে আপনি তাতে তক লোক পাবো পারে কিয়নো প্রভু যীশু খ্রিস্ট জীবিত আছে Hallelujah. Praise Lord. প্রকারে পিতরে অস্বীকার করিলে তেতে কুকুরাই ডাক দিলে তাতে কুকুরাই ডাক দিয়ার আগে তুমি মুখ তিনিবার আহৈ মাতিবা এই যি কথা যীশুৱে কৈছিল হে কথা পিতৰৰ মনত পৰিল তাতে তেওঁ বাহিৰলৈ গৈ অতি খুকেৰে ক্ৰন্দন কৰিলে প্ৰেজ দ্য লৰ্ড পিতৰে অস্বীকাৰ কৰিলে আৰু বাহিৰত গৈ পিছত কি কৰিলে বুলি কৈছে ক্ৰন্দন কৰিলে প্ৰিয়গণ হালেলুয়া তো তাৰ কাৰণে আপুনি যীশুৰ পাছত যাবৰ কাৰণে প্ৰতিশ্ৰুতি দিয়াৰ পাছতিও আপুনি অস্বীকাৰ কৰিব নেকি যদি আপনি অস্বীকাৰ কৰিব তেনেহলে এদিন আপনি পিতৰৰ নিচিনা পুনৰ অনুতাপ কৰি আপনি ক্ৰন্দন কৰিব লাগিব ক্ৰন্দনৰ জীৱন আপনি অতিবাহিত কৰিব লাগিব প্ৰিয়গণ কিয়নো যীশু খ্ৰীষ্ট জীৱিত আছে প্ৰেজ দ্য লৰ্ড হালেলুয়া আৰু প্ৰভু যীশু খ্ৰীষ্টৰ এই জীৱিত বাৰ্তা অনেকৰ ওচৰলৈকে যেন গৈ পায় তাৰ কাৰণে প্ৰিয়গণ আপুনি এই বাৰ্তা প্ৰত্যেকটো দিনে আপনি প্ৰচাৰ কৰিবলৈ আগবাঢ়ি আহক আৰু এই বাৰ্তা অনেকৰ ওচৰত আপনি ঘোষণা কৰক প্ৰেজ দ্য লৰ্ড আপনি যীশুক কতো বিচাৰি ফুৰাৰ প্ৰয়োজনীয়তা নাই আজি যীশু খ্ৰীষ্টৰ যিখন ময়দামনিত যিখন গুহাত তেওঁক থোৱা আছিল তাত বিচাৰি গলেও আপনি মই যীশুক লগ নাপাওঁ কিয়নো যীশু খ্ৰীষ্ট জীৱিত আছে প্ৰেজ দ্য লৰ্ড Hallelujah. Hallelujah. Praise Lord. তেওঁ জীৱিত আছে আৰু তেওঁ জীৱিত হৈও পৃথিৱীত পুনৰ থাকিল তাৰ পাছত তেওঁ 40টা দিনত স্বৰ্গলৈ গৈছে Hallelujah. Praise Lord. কিয়নো যিসকলে প্ৰভু যীশু খ্ৰীষ্টৰ এই সত্যতাৰ কৰ্মবিলাক তেওঁলোকে লুপ্ত কৰিবলৈ ইচ্ছা কৰিছিলে কিন্তু সত্যতাক লুপ্ত কৰিব নোৱাৰিলে Hallelujah. Praise Lord. একত পুনৰ তেওঁলোকে মিছা অপবাদ দিছিলে তেওঁৰ মৃতদেহটো শিষ্যবিলাকে ৰাতি আহি চুৰ কৰি লৈ গ'ল প্ৰেজ দ্য লৰ্ড সেইকাৰণে প্ৰভু যীশু খ্ৰীষ্ট পুনৰুত্থানৰ পাছত 40টা দিন পুনৰ তেওঁলোকক দৰ্শন দিলে বুলি কৈছে আৰু দৰ্শনৰ যোগেদি তেওঁলোকক কথা ক'লে বুলি আমি পবিত্ৰ বাইবেলৰ দ্বাৰাই স্পষ্টীকৰণে আমি জানিবলৈকে পালো প্ৰিয়গণ যেনে প্ৰকাৰ ইয়াত কৈছে তেওঁক দেখি মই মৰাৰ নিচিনা কৈ তেওঁৰ চৰণত পৰিলো তাতে তেওঁ নিজৰ সোঁ হাত মোৰ গাত দি ক'লে ভয় নকৰিবা প্ৰেজ দ্য লৰ্ড Hallelujah. এই পহৰাদাৰীবিলাকে যিবিলাক পহৰা দি আছিলে তেওঁলোকে এটা দূত নামি অহাৰ লগে লগে উজ্জ্বল বস্ত্ৰ পিন্ধাই দূতবিলাকে তাত প্ৰৱেশ কৰাৰ লগে লগে আৰু এই গুহাৰ ঢাকন খোল খাই যোৱাৰ লগে লগে তেওঁলোকে কি হৈ গ'ল ভয় পাই তেওঁলোকে পৰি গ'ল প্ৰিয়গণ যেনে প্ৰকাৰে বাইবেলত লিখা আছে তেওঁলোকে চৰণত পৰিলো বুলি কৈছে তেওঁলোকে পৰি গ'ল তাতে তেওঁ নিজৰ সোঁ হাত মোৰ গাত দি ক'লে ভয় নকৰিবা Praise the Lord. Hallelujah. যেনে তেওঁলোকে ভয়াতুৰি হৈছে তেওঁলোকে ভয় খাইছে তাৰ কাৰণে ক'লে ভয় নকৰিবা Praise the Lord. Hallelujah. যীশু খ্ৰীষ্ট যে সঁচাকৈ সৃষ্টিকৰ্তা ঈশ্বৰ আছিল আৰু তেওঁ ঈশ্বৰ ৰূপী নহয় মানুহ ৰূপ ধাৰণ কৰি আপোনাৰ আৰু মোৰ মাজলৈকে আহিলে কিন্তু যীশুক ধৰিবলৈ যেতিয়া গেছিমনি বাৰীলৈকে গৈছিল গেছিমনি বাৰীলৈকে তেতিয়া প্ৰভু যীশু খ্ৰীষ্টৰ দৰে আচৰিত কাৰ্য তেওঁলোকে দেখিলে যিজন প্ৰভুৰ শিষ্য এখন তৰোৱাল উলাই এজন ব্যক্তিৰ কাণ কাটি দিছিল কিন্তু প্ৰভু যীশু খ্ৰীষ্টই ক'লে এতিয়া এইদৰে হ'বলৈ দিয়া কিয়নো তুমি তৰোৱাল বন্ধ কৰা যদি মই চিঞৰো তেন্তে স্বৰ্গৰ পৰা অযুত দূত নামি আহিব পাৰে প্ৰেজ দ্য লৰ্ড Hallelujah. কিন্তু মই মোৰ পিতৃৰ ইচ্ছা সিদ্ধ কৰিবলৈকে আহিছো আৰু প্ৰভু যীশু খ্ৰীষ্ট সেই কাণ মাটিত পৰি গৈছিল কিন্তু তাৰ এই কাণটো তুলি পুনৰ তেওঁক লগাই দিলে লগৰ পাছত টানি টানি চালে কিন্তু আগৰ নিচিনাই হৈ পৰিল তথাপি তেওঁলোকে বুজিবলৈ আৰম্ভ নকৰিলে প্ৰেজ দ্য লৰ্ড Hallelujah. হালেলুয়া আৰু ইয়াত পবিত্ৰ বাইবেল পুনৰ আপোনাক আৰু মোক কৈছে মই প্ৰথম আৰু শেষ আৰু জীয়াই থকা জনা ময়ে প্ৰথম সৃষ্টিকৰ্তা আৰু ময়েই পৃথিৱীখন শেষ কৰোতা বুলি কৈছে আৰু ময়েই জীয়াই থকা জনা বুলি কৈছে আৰু
মই মৃত্যু হলো আৰু চোৱা অনন্ত কাললৈকে জীয়াই আছে প্ৰেজ দ্য লৰ্ড মই মৃত্যু হলো কিন্তু অনন্ত কাললৈকে পুনৰ জীয়াই আছো প্ৰভু এতিয়াৰ কেতিয়াও নমৰে প্ৰভুৰ এতে কেতিয়াও মৰিত নাথাকে প্ৰেজ দ্য লৰ্ড হালেলুয়া প্ৰভু যীশু খ্ৰীষ্ট আপোনাৰ মোৰ হৃদয়ৰ গুহাত থাকিবলৈ আছে আপোনাৰ মোৰ হৃদয়ৰূপী মন্দিৰত থাকিবলৈ আছে তেওঁ আৰু গুহাত নাথাকে Praise the Lord. Hallelujah. তাৰ কাৰণে প্ৰিয়গণ আজি আপুনি এই বাৰ্তা লাভ কৰাৰ যোগেদি আপোনাৰ হৃদয়ৰ দুৱাৰৰ ঢাকন খুলি দিয়ক আৰু প্ৰভু যীশু খ্ৰীষ্টক কওক প্ৰভু এতিয়া মোৰ এই হৃদয়ৰ গুহালৈ আহক মোৰ এই হৃদয়ৰূপী মন্দিৰলৈকে আহক আপনি হয়তো আপনি গালিললৈকে যাত্ৰা কৰিলে কিন্তু এতিয়া আপনি মোৰ হৃদয়ৰূপী মন্দিৰলৈ আহক প্ৰভু আপনি প্ৰভু যীশু খ্ৰীষ্টৰ বাবে আপনি দুৱাৰ খুলি দিব পাৰে ইয়াতে কৈছে আৰু মৃতবোৰৰ পৰলোকৰ চাবিবোৰো মোৰ হাতত আছে মৰি যোৱা মৃতক লোকসকলৰ পৰলোকসকলৰ চাবিও মোৰ হাতত আছে বুলি কৈছে প্ৰেজ দ্য লৰ্ড হালেলুয়া কিমান আনন্দজনক বিষয় গৌৰৱযোগ্য বিষয় হয় প্ৰিয়গণ তো তাৰ কাৰণে প্ৰভু যীশু খ্ৰীষ্ট আজি জীৱিত আছে আৰু হেকলৈকে তেওঁ জীয়াই থাকিব অনন্ত কাললৈকে তেওঁ জীয়াই থাকিব Praise the Lord. Hallelujah. মৃত্যুৰ বান্ধনত ৰখাটো অসাধ্য হয় Praise the Lord. যিমান ভয়ংকৰ কিলৰ ঢাকন নহওক যিমান ভয়ংকৰ তেওঁলোকে ঢাকন নামাৰক কিন্তু প্ৰভু যীশু খ্ৰীষ্টক তেওঁলোকে ৰাখিব নোৱাৰে Praise the Lord. Hallelujah. তেওঁ সৃষ্টিকৰ্তা ঈশ্বৰৰ পুত্ৰ স্বৰূপে পৃথিৱীত আপোনাৰ আৰু মোৰ বাবে নামি আহিছিল তো আজিৰ পুনৰুত্থানৰ এই বাৰ্তাৰ ওপৰত জীবন্ত ঈশ্বৰে আপোনাৰ আৰু মোৰ ওপৰত আৰু যিমান এই বাৰ্তা শুনোতা প্ৰত্যেকৰ জীৱনত ঈশ্বৰে ব্লেছ কৰক আশীৰ্বাদ কৰক অনুগ্ৰহ প্ৰদান কৰক তাকে মই কামনা কৰিছো আপুনি প্ৰভু যীশু খ্ৰীষ্টক কতো বিচাৰি যোৱাৰ এতিয়া প্ৰয়োজনীয়তা নাই আপুনি প্ৰভু যীশু খ্ৰীষ্টক ক'ব পাৰে আপুনি মোৰ এই গুহাৰ ভিতৰত আপুনি প্ৰৱেশ কৰক আপনি মোৰ গুহাৰ ভিতৰত প্ৰৱেশ কৰক যেনেকৈ আপোনাৰ মাংস আৰু তেজ পান কৰিছে আপোনাৰ মৃতদেহ মোৰ জীৱিত শৰীৰত আছে এনে প্ৰকাৰে পুনৰ আপনি এই গুহাৰ ভিতৰত আপনি প্ৰৱেশ কৰক সদায় আপনি এই গুহাৰ ভিতৰত থাকক এনে প্ৰকাৰে আপনি প্ৰভু যীশু খ্ৰীষ্টক আপোনাৰ হৃদয়ত আপনি দুৱাৰ খুলি দিয়ক আপোনাৰ হৃদয়খন প্ৰভু যীশু খ্ৰীষ্টলৈ খোদাই দিয়ক আজিৰ বাৰ্তাৰ ওপৰত ঈশ্বৰে প্ৰত্যেকৰ ওপৰত আশীৰ্বাদ প্ৰদান কৰক Praise the Lord. Hallelujah. Hallelujah. Praise the Lord. Praise the Lord.